ছাব্বিছৰ বিধানসভা নিৰ্বাচন গোৱালপাৰা পূব বিধানসভা সমষ্টিত নিৰ্বাচনী তৎপৰতা বৃদ্ধি বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে সমগ্ৰ ৰাজ্য গোৱালপাৰা পূব বিধানসভা সমষ্টিত বলিছে নিৰ্বাচনী বঁটা গোৱালপাৰা পূব বিধানসভা সমষ্টিত ২৬ৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আয়ুব আলী মোল্লাই প্ৰতিটো দিনে সমষ্টিৰ চুকে কোণে অনুষ্ঠিত মত বিনিময় সভাত অংশগ্ৰহণ কৰিছে আয়ুব আলী মোল্লাই ৰাইজেও দিছে তেওঁক অভূতপূৰ্ব সঁহাৰি ৰাইজৰ মুখে মুখে কেৱল আয়ুব আলী মোল্লাৰ নাম এই দৃশ্য গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ শিমলীতোলা নেপালী খুঁটিত উপস্থিত হৈ মত বিনিময় সভাত অংশগ্ৰহণ কৰি ৰাইজৰ লগত কৰিছে মত বিনিময় সভাত অংশগ্ৰহণ কৰি আয়ুব আলী মোল্লাই কয় যে ৰাইজৰ কাম কৰাৰ কাৰণে চাকৰি এৰি ৰাজনীতিলৈ আহিছোঁ গতিকে মই জয়লাভ কৰাটো নিশ্চিত কাৰণ মোৰ লগত আছে সকলো ৰাইজ আনহাতে তেওঁ নেপালী খুঁটিৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে যে আপোনালোকৰ যি বাট পথৰ দুৰৱস্থা ইমান দিনে আপোনালোকে ভোগ কৰি আছে মই জয়লাভ কৰাৰ পিছতেই এই পথৰ যি দুৰ্যোগ ভুগি আছে এই দুৰ্যোগৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব আৰু তেওঁ কয় যে নিৰ্বাচনত জয়ী হ'লে মই ৰাইজৰ লগত থাকি ৰাইজৰ উন্নয়নৰ হকে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে নিৰ্দলীয় প্ৰাৰ্থী আয়ুব আলী মোল্লাই আমাৰতো দৃশ্যাংশ আছে দৃশ্যাংশসমূহ আমি দেখুৱাইছোঁ আপোনালোকক আমি নিজেরা কাপড়লাই আৰু সেউকে ৰাখিব र यसलाई भोट दिनु र यसको लागि टाइम पनि भयो मिटिङ भङ्गै भयो আপোনাৰ মত বিনিময় কি ক'ব হয় আজি মোৰ নিৰ্বাচনী এখন মত বিনিময় সভা পাতিছোঁ চিমনিতলা নেপালী খুঁটি বুলি কয় তে মই আহি হয় দেখা পাইছোঁ আমাৰ ভালে মানে যুৱক তথা আমাৰ আই মাতৃসকল বহুত উপস্থিত হৈছে ভাল লাগিছে আৰু এতিয়া সন্মুখত বেছি দিন নাই নিৰ্বাচনলৈ প্ৰস্তুতি কেনে হয় মই গাঁৱে ভূঞে হয়তো গোৱালপাৰা পূব সমষ্টিত মই প্ৰচাৰ চলাই আছোঁ যে 2026 14 নং গোৱালপাৰা পূবত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই খেলিম এই হিচাপে মই প্ৰচাৰ চলাইছোঁ মই ভাল মৰে মোটামুটি মই আশা কৰিব পাৰোঁ আৰু যে ভাল ফলাফল হ'ব মোৰ দলীয় প্ৰাৰ্থীবিলাকৰ বেকত বহুত ছাপোৰ্ট থাকিব বিশেষকৈ দলৰ ছাপোৰ্ট থাকিব আপুনি যিহেতু অকলে যুঁজিবলগীয়া হৈছে তেনে ক্ষেত্ৰত কিবা প্ৰত্যাহ্বান আহিছে নেকি আপোনাৰ নাই মই দলৰ প্ৰতি কোনো মই ভয় ভাবুকি মই কৰা নাই আৰু মোক দলে মোক ঠেকাব নোৱাৰে কাৰণ যিহেতু মই গোৱালপাৰা পূব সমষ্টিৰ এজন নিৰ্দলীয় প্ৰাৰ্থী স্থানীয় মানুহ মোক সকলোৱে চিনাকি বা মোৰ পৰিচিত মানুহ নিৰ্দলীয় হিচাপে মোক জিকাব মই এইবিলাক দলৰ প্ৰতি মই আৰু কেৰেপ কৰা নাই ৰাইজলৈ কি ক'ব মই শেষত আমাৰ গোৱালপাৰা পূব সমষ্টিৰ ৰাইজক আহ্বান জনাইছোঁ যে শ্ৰদ্ধেয় ৰাইজ আপোনালোকে এইবাৰ মোটেই ভুল নকৰিব এইবাৰ আপোনালোকে চালানী নেতা যিবিলাক আমাৰ গোৱালপাৰাৰ পৰা আহে সেইবিলাক আপোনালোকে এইবাৰ বয়কট কৰক পৰিৱৰ্তন কৰক মোক নিৰ্দলীয় হিচাপে জাগাৰ মানুহ বা স্থানীয় মানুহ মোক আপোনালোকে জিকাওক মই হয়তো কোনোবা দলে যেতিয়া চৰকাৰ কৰিব সংখ্যাগৰিষ্ঠতা কম থাকিব সেই দলত মই যাই হয়তো MLA হ'লে যিখিনি কৰিব লগা কাম কাজ আমাৰ আছে গোৱালপাৰা পূবত বহুত ৰাস্তা ঘাট যুগ যুগ ধৰি হোৱা নাই যাতে মই সেই সমস্যাৰ সমাধান কৰিব পাৰোঁ সেই আশাৰে মই আগবাঢ়ি আহিছোঁ এইবাৰ ৰাইজে আপোনালোকে মোক নিৰ্দলীয় হিচাপে জিকাওক আপোনালোকে কোনো চিন্তা কৰিব নালাগে নিৰ্দলীয় হ'লে মই দল পাম দলত যাই কাম কৰিম সমষ্টিটো যিহেতু যথেষ্ট ডাঙৰ পূব গোৱালপাৰা সমষ্টি আপুনি প্ৰচাৰ চলাই হয়তো ইমান দিনে ধৰিব পাৰিছে আপোনাৰ ক'ত বিশেষকৈ বেছি ভাল আৰু ক'ত অলপ দুৰ্বল হৈ আছে মানে সমৰ্থনৰ ক্ষেত্ৰত কোন ঠাইত মই এই আমাৰ যিবাৰ গোৱালপাৰা পূব সমষ্টিৰ যিটো আমাৰ ডিলিমিটেশ্যন হৈ যিটো দুধনৈ সমষ্টিৰ পৰা বহুত ভোটাৰ আমাৰ যে গোৱালপাৰা পূবত আহিছে
মোৰ ধানবুৰী গৰুচটকা পদুপাৰা বা খেৰপাৰা জীয়াগুৰি কাণকাটা এইবিলাক মই আজি 25-30 বছৰৰ পৰা মই যিহেতু চাকৰিত আছিলোঁ, মই চাইকেল মাৰি মাৰি গাঁৱে গাঁৱে মই হয়তো চিকিৎসা কৰি ঘূৰি ফুৰিছোঁ। যেনেকুৱা ৰাস্তা তেনেকুৱা হৈয়ে আছে আজি 20-25 বছৰৰ পৰা। এতিয়া মানুহখিনি হয়তো মোৰ চিনাকি আছে, মানুহখিনি মোক চিনি পায়। এইবাৰ মানুহখিনি মোক আগবঢ়াই দিছে নিৰ্দলীয় হিচাপে। মই এইবাৰ নিৰ্দলীয় হৈ জিকিলে নিশ্চয় মই এইবিলাক কাম কাজ কৰিম। আজি মই এটা উদাহৰণ দিছোঁ, আজি মোৰ য'ত মিটিং, আজি গেৰুৱা কি কয় চিমৰিতলা নেপালী খুঁটি, মই 25 বছৰ আগত এইবিলাক গাঁৱত মই মেলেৰিয়া চিকিৎসা কৰি গৈছোঁ। যি ৰাস্তা সেই দেখিছোঁ, সেই ৰাস্তা আজি পৰ্যন্ত এনেকুৱা হৈ আছে। ইয়াত কোনো দলৰ MLA কোনো কাম কৰা নাই। হয়তো এইবাৰ ইহঁতৰ এটা ভাল এটা মানে সুবিধা পাব যদি মোক এই গাৰোমাৰী যিহেতু মোৰ ওচৰত আৰু মই অতি চিনাকি ইহঁতৰ, মোক নিৰ্দলীয় হিচাপে জিকালে নিশ্চয় মই এইবাৰ ৰাস্তা ঘাট কাম কৰিম এটা আশা আছে। বা মই আল্লাহ তালাৰ ওচৰত বা ভগৱানৰ ওচৰতো দোৱা বিচাৰিছোঁ যে আল্লাহ মোক এইবাৰ নিৰ্দলীয় জিকাওক, মই এই ৰাস্তাখিনি কাম যাতে মই কৰি দিব পাৰোঁ ৰাইজক। এইখিনিয়ে মোৰ ক'বলগীয়া। কৃষ্ণাইৰ ফালে কেনে আপোনালোক? মোৰ কৃষ্ণাই বুলি কথা নাই। মই কৃষ্ণাই চান্দামাৰী বা কালপানী বা কালি মই ভেলটাৰ ঘাটত এটা মিটিং কৰিছোঁ, প্ৰায় 500-700 মানুহ হৈছিল। মানুহবিলাক খুবেই মানে বাট চাই আছিল, মোবাইলত দেখা পাই আছিল যে নিৰ্দলীয় আয়ুব আলী মোল্লা গোৱালপাৰা পূবত খেলিব। কালি মই যোৱাৰ লগে লগে ইহঁতে খুবেই মোক উৎসাহ যোগাইছিল। আৰু আমাৰ বলদমাৰী কালপানী কি কয় কালু বাজাৰ, আইনাল বাজাৰ এনেকুৱা এইবিলাক ঠাই আছে, বহুত ভোটাৰ, কোনো কাম কৰা নাই আগৰ MLA। গতিকে এইবাৰ মোক আঁকোৱালি লৈছে, ইহঁতে নিশ্চয় মোক এইবাৰ নিৰ্দলীয় হিচাপে জিকাব। মই এইবাৰ আশা কৰিছোঁ গোৱালপাৰা পূবত যি নেকি আগত মই শুনা পাইছিলোঁ কৃষ্ণাৰ এজন আমাৰ MLA আছিলে মহম্মদ আলী চাহাব, নিৰ্দলীয় হৈ জিকিছিল, তদ্ৰুপ সেনেকুৱা এটা এইবাৰ পৰিৱৰ্তন হ'ব, গোৱালপাৰা পূবত নিৰ্দলীয় MLA হ'ব।